নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে ২৭ মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে দেশৰ কোটি কোটি মুছলমানে পালন কৰিব পবিত্ৰ ঈদ উল আজহা আৰু আদায় কৰিব নিজৰ কোৰবানী। আৰু ঈদৰ কোৰবানীক লৈ অসম, পশ্চিমবংগ আৰু দিল্লীত SOP জাৰি কৰা হৈছে। চৰকাৰৰ নিয়ম মানিকে কোৰবানী দিব লাগিব, কিন্তু ইয়াৰ মাজতেই বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক সকিয়নি প্ৰদান কৰিছে এইবাৰ হুমায়ুন কবিৰে। জনাইছোঁ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ ঈদত গৰু কোৰবানী হ'বই বুলি সকিয়নি প্ৰদান কৰিছে বংগৰ মুখ্যমন্ত্ৰীগৰাকীক। জনাইছোঁ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মুছলমানক বাধা দি জুইৰ সৈতে খেলা নকৰিব আৰু ঈদৰ প্ৰাক মুহূৰ্তত এনে মন্তব্য কৰিছে এইবাৰ হুমায়ুন কবিৰে। বাকৰীৰ ঈদত মুছলমানে গৰুৰ কোৰবানী দিবই আৰু মুছলমানে কোৰবানীক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে। কোনো মুখ্যমন্ত্ৰীৰ কথা নামানে মুছলমানসকলে আৰু মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক এইবাৰ মুকলিত ধমক প্ৰদান কৰিছে হুমায়ুন কবিৰে। আৰু বিজেপি চৰকাৰে কোৰবানী নিষিদ্ধৰ চেষ্টা কৰিলে পৰিস্থিতি হ'ব অধিক ভয়াৱহ আৰু কোৰবানীক লৈ কোনো আপোচ নকৰে মুছলমানে। মুছলমানৰ ধৰ্মীয় অনুভূতিক আঘাতৰ চেষ্টা নকৰিব আৰু মুছলমানৰ ধৰ্মীয় ভাৱনাত আঘাত কৰিলে অশান্ত হৈ পৰিব ৰাজ্য। শুভেন্দু চৰকাৰৰ নিষেধাজ্ঞাৰ পিছতে এইবাৰ হুমায়ুন কবিৰৰ এনে হুংকাৰ দেখিবলৈ পোৱা গৈছে আৰু মুছলমানক বাধা দি জুইৰ সৈতে খেলা নকৰিব বুলি মন্তব্য কৰিছে হুমায়ুন কবিৰে। আৰু বাকৰী ঈদত অৰ্থাৎ কাইলৈ মুছলমানে গৰুৰ কোৰবানী দিবই বুলি মন্তব্য কৰিছে হুমায়ুন কবিৰে। আৰু মুছলমানে কোৰবানীক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে, কোনো মুখ্যমন্ত্ৰীৰ কথা নামানে মুছলমানসকলে, এনে মন্তব্য কৰিছে এইবাৰ হুমায়ুন কবিৰে। আৰু ঈদৰ প্ৰাক মুহূৰ্তত কোৰবানীক লৈ এনে মন্তব্য কৰি বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক ধমক প্ৰদান কৰিছে হুমায়ুন কবিৰে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই দেশৰ লগতে ৰাজ্যৰ কোটি কোটি মুছলমানে পালন কৰিব পবিত্ৰ ঈদ উল আজহা আৰু বাকৰী ঈদক লৈ আহি গ'ল 10টা কঠোৰ নিৰ্দেশনা। প্ৰশাসনে জাৰি কৰিছে জাননী। জনাইছোঁ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কি নিয়ম মানি উদযাপন কৰিব লাগিব পবিত্ৰ ঈদ উল আজহা, জনাইছোঁ খবৰ। ৰাজ্যত বাকৰী ঈদক লৈ আহি গ'ল প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা। আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি হ'ল কেইবাটাও কঠোৰ নিয়ম। কোৰবানীৰ কোনো ভিডিঅ' বা ফটো সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব। ধৰ্মসভা আৰু ঈদ মেহফিলত ৰাতি 10 বজাৰ পিছত মাইক বজোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু ধৰ্মীয় অনুভূতিত আঘাত লাগিলে বা শান্তি বিঘ্নিত হ'লে কোনো হাৰি নাযাব। আৰু মন্দিৰ, সত্ৰ আৰু হিন্দু বসতি প্ৰধান এলেকাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ কৰা হৈছে। নিষিদ্ধ মাংস বিক্ৰী বা প্ৰদৰ্শন একেবাৰে নিষিদ্ধ আৰোপ কৰা হৈছে। আৰু ঈদৰ বজাৰ বা ফুৰা চকাক লৈও বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা। ৰাজপথত চলিব যান বাহন আৰক্ষীৰ অভিযান। হেলমেট নিপিন্ধাকৈ বাইক চলালে, যান বাহন আইন উলংঘা কৰিলেই ভৰিব লাগিব অধিক জৰিমনা। আৰু পথৰ ওপৰত গাড়ী মটৰ ৰখাই যান জঁটৰ সৃষ্টি কৰিলে ল'ব আইনী ব্যৱস্থা। হেলমেট নিপিন্ধাকৈ বাইক চলালে একশ্যন ল'ব পুলিচে। আৰু বৰপেটাৰ আটাইকেইখন থানাক সজাগ থাকিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু ৰাজ্যত বাকৰী ঈদক লৈ আহি গ'ল প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই ৰাজ্যৰ কোটি কোটি মুছলমানে পালন কৰিব পবিত্ৰ ঈদ উল আজহা আৰু বাকৰী ঈদক লৈ এইবাৰ জাৰি কৰা হৈছে কেতবৰ নীতি নিয়ম। আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হৈছে কেইবাটাও কঠোৰ নিয়ম। আৰু এই নিয়মৰ মাজেৰেই ৰাজ্যৰ মুছলমানসকলে পালন কৰিব লাগিব পবিত্ৰ ঈদ উল আজহা। আৰু কোৰবানীৰ কোনো ভিডিঅ' বা ফটো সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব। সামাজিক মাধ্যমত আপলোড কৰিলেই পৰিব ভয়ংকৰ বিপদত। আৰু ধৰ্মসভা আৰু ঈদ মেহফিলত ৰাতি 10 বজাৰ পিছত মাইক বজোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে। সনাতনী হিন্দুৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত পৰিছে বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। সনাতনী হিন্দুৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত পৰিছে মমতা বেনাৰ্জী। ৰঙাঘৰৰ আলহী হ'ব পাৰে মমতা বেনাৰ্জী। শিলিগুৰি চাইবাৰ আৰক্ষী থানাত মমতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।
বিজেপি কৰ্মী তথা অধিবক্তা ৰিংকি চেটাৰ্জীয়ে দাখিল কৰিলে এই এজাহাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰতিবাদকাৰী হিন্দুক লৈ কৰিছিল অপমানসূচক মন্তব্য আৰু মমতাৰ মন্তব্যৰ বিৰুদ্ধে সৰব হৈছে অধিবক্তা ৰিংকি চেটাৰ্জী আৰু সনাতনী হিন্দুৰ বিৰুদ্ধে মন্তব্য কৰি এইবাৰ বিপদত পৰিছে বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু যিকোনো মুহূৰ্তত ৰঙাঘৰৰ আলহী হ'ব পাৰে মমতা বেনাৰ্জীয়ে শিলিগুৰি চাইবাৰ অপৰাধ আৰক্ষী থানাত মমতাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আঁকি গ'ল UCC বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব অভিযান জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব অভিযান বাল্য বিবাহ কৰিলেই যাব লাগিব জেলত আৰু বাল্য বিবাহ কৰোৱা যুৱক যুৱতীৰ পিতৃ মাতৃও হ'ব শাস্তিৰ সন্মুখীন আৰু ৰাজ্যত আহি গ'ল UCC আৰু বিবাহৰ বাবে কন্যাৰ ন্যূনতম বয়স 18 বছৰ আৰু দৰাৰ 21 বছৰ হ'ব লাগিব আৰু উপ পঞ্জীয়কৰ জৰিয়তে বিবাহ পঞ্জীয়ন কৰিব লাগিব লিভ ইনত থকা দম্পতীয়ে নাম পঞ্জীয়ন কৰিব লাগিব আৰু আইন উলংঘা কৰিলেই সন্মুখীন হ'ব চৰম শাস্তিৰ আৰু ভাৰতীয় ন্যায় সংহিতা আৰু বাল্য বিবাহ প্ৰতিৰোধ আইন 2006ৰ অধীনত হ'ব শাস্তিৰ বিধান আৰু 7 বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাদণ্ড লগতে 1 লাখ টকাৰ জৰিমনা ভৰিব লাগিব আৰু বহু বিবাহ কৰিলেই 7 বছৰ হ'ব জেল আৰু বহু বিবাহ কৰিলে 7 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ'ব প্ৰতাৰণা আৰু বলপূৰ্বকভাৱে বিবাহ কৰালে 7 বছৰৰ জেল আৰু জৰিমনা বিহা হ'ব আৰু আজি বিধানসভাত উত্থাপন হ'ল UCC আৰু UCCৰ জৰিয়তে এনেবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাব কঠোৰতম অভিযান জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ সমাগত বাকৰি ঈদ আৰু এটা দিনৰ পিছতেই দেশৰ কোটি কোটি মুছলমানে পালন কৰিব পবিত্ৰ ঈদুল আজহা আৰু ঈদুল আজহাৰ কোৰবানীক লৈ এইবাৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা কোটি কোটি মুছলমানক আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বাকৰি ঈদৰ প্ৰাক মুহূৰ্তত দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি পৰিছে ডাঙৰ খবৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা মছজিদ ঘৰৰ বাহিৰত লগতে মুকলি স্থানত কোৰবানী দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু মুকলি ঠাই বা ৰাজহুৱা স্থানত দিব নোৱাৰিব আপুনি কোৰবানীৰ সময়ত আন ধৰ্মাৱলম্বীৰ ভাৱাবেগক আঘাত কৰিলে হ'ব কঠোৰ ব্যৱস্থা নিষিদ্ধ পশুক কোৰবানী নিদিবলৈ আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু আইনৰ গণ্ডিত থাকি সকলো মুছলমানক পবিত্ৰ বাকৰি ঈদ উদযাপন কৰাৰ বাবে আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু কোৰবানীৰ কোনো আৱৰ্জনা নলা বা মুকলি ঠাইত নেপেলাবলৈ আহ্বান জনোৱা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা লগতে কোৰবানীৰ অৱশিষ্ট অংশ মাটিত পুতিবলৈ বা প্ৰশাসনে নিৰ্ধাৰণ কৰা ঠাইত পেলাবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু কোৰবানীৰ অৱশিষ্ট অংশ মাটিত পুতিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে লগতে জমিয়ত উলেমা আৰু ইছলামিক সংস্থাসমূহকো চৰকাৰী নিয়ম মানিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু বাকৰি ঈদৰ প্ৰাক মুহূৰ্তত দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি পৰিছে ডাঙৰ খবৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা মছজিদ ঘৰৰ বাহিৰত বা মুকলি স্থানত কোৰবানী দিয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৱাকফ বোৰ্ডৰ ফালৰ পৰা আৰু চৰকাৰৰ নিয়ম মানিকে কোৰবানী কৰিবলৈ আহ্বান জনোৱা হৈছে এইবাৰ ৱাকফ বোৰ্ডৰ ফালৰ পৰা